মানুহে এনেই নকয় যে অহংকাৰে পতনৰ মূল, ঠিক তেনেকৈয়ে শিৱসাগৰতো বহুত অহংকাৰ কৰিছিলে শৃংখল চলিহা আৰু চিতু বৰুৱাই। তেওঁলোকৰ উৎপাতত এসময়ত মানুহ থাকিব পৰা নাছিলে, হয়তো সকলোৱে আপোনালোকে গম পায়। কিন্তু ভগৱানেও এনেকুৱা এটা দেখাই দিলে যাতে তহঁতে কি হয় বোলে ঘূৰি 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 কুকুৰৰ পুকৰতে মুখ। আৰু সেই চিতু বৰুৱা, শৃংখল চলিহা কথাটো মই নকওঁ বাৰু দেই, চিতু বৰুৱা সি আৰু এটা সেই আকাশ বুলি সেইটো এটা বহুত দম্ভালনি মাৰিছিলে। আৰু দম্ভালনি মৰাৰ পাছত শৃংখল চলিহা কথাটো বাদ দিয়ক, শৃংখল চলিহাৰ ঘৰত আজমল ডাঙৰীয়া গৈছে, মই পাৰিলে ভিডিঅ'টো বাৰু লগাই দিম। কিন্তু চিতু বৰুৱাই সেই নীলাজটোৱে দুটকামানৰ আশাত তেতিয়া কি কৰিছে জানেনে, চেলেং চাদৰ পিন্ধাইছে। কাক? বদৰুদ্দিন নাজমলক। আমি ভাল পাইছোঁ, কাৰণ এয়া অহংকাৰ আছিলে। অহংকাৰে দৰ্পচূৰ্ণ বুলি কয় যে, দৰ্পচূৰ্ণ হৈ গ'ল। আৰু তাত মিয়া মিয়া কৈ থাকোঁতে বদৰুদ্দিনক এতিয়া চেলেং চাদৰ পিন্ধাবলৈ বাধ্য হ'ল। চাওক কেনেকুৱা, ভগৱানেও সহ্য নকৰিলে বুলিবা তই ইমান দপদপাই আছিলি নহয় জানো, উজনি অসমত মিয়া হিন্দু মুছলমান বুলি কৈ যি দপদপাই আছিলে, এতিয়া কিন্তু শেষ হ'ল। আৰু তেওঁ সেমুটুক লোৱা কিছুমান কাৰণ আছে। কাৰণ কেনেকুৱা ধৰণৰ জানেনে, শৃংখল চলিহাই ৰাজহুৱাভাৱে কৈছে যে বদৰুদ্দিন আজমলক মানে টিংপাত অলপ দিবৰ কাৰণে খুজিছোঁ বুলি তেওঁ স্পষ্টীকৰণ দিছে। আৰু সেইটোকে শুনি পেলাই এওঁ ভাবিছে, মই কিয় পিছ পৰি থাকোঁ, মই চেলেং কাপোৰ এখনকে পিন্ধাই লওঁ। মোৰ ঘৰলৈ বদৰুদ্দিন আজমল যোৱা নাই, শৃংখলৰ ঘৰলৈ গৈছে, গতিকে মই চেলেং কাপোৰ এখন পিন্ধাই লওঁ, মই মিডিয়াৰ আগত আহি লওঁ, তাৰপিছত দেখা যাব। আচল বুদ্ধিটো হ'ল তেওঁ দুটকামানৰ আশাত, ইয়াক যে কেতিয়াওৱে বিশ্বাস কৰিব নোৱাৰি। শৃংখলক যদি একচিত মানে বিশ্বাস কৰিব পাৰি, ইয়াক কিন্তু চিতু বৰুৱাক কেতিয়াও বিশ্বাস কৰিব নোৱাৰি। আৰু সেই কথাটো কিন্তু আজমল ডাঙৰীয়ায়ো জানে। দেখিছে নহয়, মই কিয় ক'লোঁ জানে, আপোনালোকে বেয়া নাপাব মই কথাটো কোৱাৰ কাৰণে, আৰু বহুলোকে হয়তো ভালকৈ বিচাৰ কৰি চালে তেওঁলোকেও বেয়া নাপায়। মই কৈছোঁ কি, উজনি অসমত তেওঁলোকে বহুত অহংকাৰ কৰিছিলে। এই চিতু বৰুৱাৰ লগত আৰু দুটামানে দেখিছিলে নহয়, হাতত দাণ্ডা লৈ কেনেকুৱা কৰিছিলে। এতিয়া বিপদৰ সময়ত সেই কথাটো ক'ব নাপায়, ক'ব নাপালেও কিন্তু ক'বলৈ বাধ্য, কাৰণ আমাৰো এখন মুখ আছে, আমাৰো চকু আছে নহয় জানো। যিয়ে হওক নহওক ভিউজ পাওঁ নাপাওঁ ভিডিঅ'টো বনাওঁ, গতিকে তেহেঁতে বহু বেয়া কমেণ্ট কৰিছিলে সেই মোক। এতিয়া কেনেকুৱা পালা, এতিয়া লাজ পাইছেনে নাই, চেলেং কাপোৰ দিবলৈ আহিছে। চাওক, এতিয়া আমি যদি কোৱা হয় এই এজনী মিয়ানী, সেইটো সময়ত একদম মোক খুব মিয়ানী বুলি কৈছিলে। এতিয়া মই মিয়ানী বাৰু ঘৰতে আছোঁ, মই চেলেং কাপোৰ পিন্ধাবলৈ যোৱা নাই বদৰুদ্দিন আজমলক দেই। কিন্তু সেই যিসকলে মোক মিয়ানী কৈছিলে, এতিয়া সেইসকলেহে কিন্তু বদৰুদ্দিনক চাদৰ মেখেলা মানে কি চেলেং চাদৰ পিন্ধাবলৈ গৈছে, চেলেং চাদৰ দিছে বা তেওঁলোকৰ অনুদান লৈছে। দেখিলে নহয়, সেইকাৰণে কয় অহংকাৰে পতনৰ মূল। গম পাইছে, অহংকাৰে দৰ্পচূৰ্ণ বুলি কয় নহয়। অহংকাৰ একদম ভংগ কৰি দিলে। কোনে কৰি দিলে? যাক মিয়া বুলি কৈ আছিলে তেওঁলোকে। এতিয়া বদৰুদ্দিনে যদি সেই মুহূৰ্তত সহায় কৰিবলৈ নোযোৱা হয়, প্ৰথম অৱস্থাতে যদি সহায় কৰিবলৈ নোযোৱা হয়, তেন্তে হ'লে সেইবিলাক ভিডিঅ' দেখি পেলাই অইনখিনি মানুহ নগ'লে হয়। তাৰপিছত সেইখিনি তেওঁ দেখুৱালে আৰু তাৰপিছত সকলো উবুৰি খাই পৰিছে, সিমানেই ক'লোঁ। আৰু কোনোবাই যদি বেয়া পায় গালি দিব, ভাল পালে আদৰি ল'ব, হয়নে নহয়। গতিকে বন্ধু বান্ধৱীসকল, কি ধৰণে চেলেং কাপোৰ পিন্ধাইছে, লাজ পাইছেনে নাই বাৰু। মোৰ কিন্তু আজি হাঁহিও উঠিছে আৰু ভাবিছোঁ বা টকাৰ কাৰণে মানুহ কিমান লেউসেও হ'ব পাৰে চাওকচোন। আৰু বদৰুদ্দিন কি হ'ল, জিন্দাবাদ হ'ল, আৰু চিতু বৰুৱা মুদ্ৰাবাদ হ'ল, হয়নে নহয়। গতিকে বন্ধু বান্ধৱীসকল চাওকচোন কি ধৰণে চেলেং পিন্ধাইছে। মই মোৰ যিটো সংগ্ৰামী জীৱন, সেই সংগ্ৰামী জীৱনত বহুত সময়ত মই বদৰুদ্দিন আজমল চাহাবক মই গালি পাৰিছোঁ। কিন্তু এটা কথা ক'ব লাগিব, উজনি অসমৰ বাগাকান্ত ৰাইজৰ কাৰণে বদৰুদ্দিন আজমল চাহাবে যিখিনি ত্যাগ কৰিলে, সঁচা কথা ক'বলৈ গ'লে মোৰ অন্তৰ জয় কৰিছে, মোৰ অন্তৰ জয় কৰিছে। আৰু বদৰুদ্দিন আজমল চাহাবৰ মই সুস্বাস্থ্য কামনা কৰিছোঁ, আৰু নেদেখাজনক মই আশীৰ্বাদ বিচাৰিছোঁ। অনাগত দিনত আজমল চাহাবক ঠিক এই ধৰণে ৰাইজৰ কাম কৰিবলৈ তাত শক্তি দিয়ক। ইয়াৰ লগতে মই আৰু এটা কথা ক'ব বিচাৰিছোঁ, আমিও যদিও বান বিভীষিকাৰ মাজত আছোঁ, তাৰপিছতো কিছুমান কথাত আমাৰ মনত আনন্দ লাগিছে। কাৰণ শিৱসাগৰখন এতিয়া সম্প্ৰীতিৰ মিলন ভূমিত পৰিণত হৈছে। হিন্দুৱে
মছজিদ চাফা কৰিছে, মুছলমানে নামঘৰ চাফা কৰিছে। তাতকৈ আমাৰ জীৱনৰ কাৰণে, বিশেষকৈ মোৰ জীৱনৰ কাৰণে, আমাৰ জীৱনৰ কাৰণে তেনে দৃশ্য আমি দেখা পোৱাই নাছিলো, পাইছিলো জানো? তাতকৈ ভাল কিন্তু হ'বলগীয়া একো বিষয় হ'বই নোৱাৰে। গতিকে মই এই মুহূৰ্তত আমি জাতীয় সংগ্ৰামী অসমৰ তৰফৰ পৰা এটা কথা স্পষ্টকৈ কৈ দিব বিচাৰিছো, আমাৰ যিডাল সম্প্ৰীতি এনাজৰী এডাল আৰু অধিক শক্তিশালী হ'ব লাগিব। আৰু অনাগত দিনত যদি কোনোবা অপশক্তিয়ে যদি আমাৰ সম্প্ৰীতি এনাজৰীডাল যদি ভাঙিবলৈ চিন্তা কৰিবলৈ হয় বা যদি সম্প্ৰীতি এনাজৰীডাল যদি ভাঙিবলৈ চেষ্টা কৰে, জাতীয় সংগ্ৰামী অসমে আমি সৰ্বোচ্চ প্ৰকাৰে যিমান শক্তি প্ৰয়োগ কৰিব লাগে সৰ্বোচ্চ প্ৰকাৰে সেই শক্তি প্ৰয়োগ কৰি আমি এই অপশক্তিবিলাক মাথোঁ। আৰু এটা কথা, খুব সত্য কথা এটা মই আজি কৈছো, খুব এটা সত্য কথা এটা কৈছো, মানুহে কবলৈ বেয়া পায়, একদম সত্য কথা। এই বানপীড়িত অৱস্থাত এই মহাপ্ৰলয়ত অধিকাংশ মুছলমানে যদি সহায় নকৰিলেহেঁতেন, সঁচা কথা, মানুহবোৰ কিন্তু আৰু অধিক বিপদত পৰিলেহেঁতেন। একদম সঁচা কথা। গতিকে যিসকল মুছলমান মানুহে, যিসকল মানৱ দৌৰী মানুহে এই বানপীড়িত সময়ত বানাক্ৰান্ত ৰাইজক সহায় কৰিলে, তেওঁলোকৰ নাম ইতিহাসৰ পাতত সোণালী আখৰে লিপিবদ্ধ হৈ থাকিব। আৰু বদৰুদ্দিন আজমল চাহাবক মই আর শৃঙ্খল মোর ভাই, আগে মোর চিনাকি নাছিল, এতিয়া আমি দুইজন ভাই ভাইৰ ঘৰত ভাই আহিছে, আমি সেইটো যে পাব লাগে সেই সন্মান ইজ্জতটো আমি পাইছোঁ। আৰু এটাই মেছেজ পাইছোঁ যে হিন্দু না মুছলমান, এক খুদাৰ সন্তান, সেই মেছেজটো আমি পাই গৈ আছোঁ। আৰু আল্লাহ ঈশ্বৰ ভগৱানৰ নামত আমি মানৱ জাতিৰ সেৱা কৰিব লাগে। চতুৰ্থবাৰ আহিম, পঞ্চমবাৰ আহিম, বা 6 মাহ মই আহি থাকিম, মাজে মাজে অলপ কামৰ কাৰণে যাব লাগিব। এইটোৰ কাৰণে এতিয়াও বানপীড়িত ৰাইজ মানে বহু ৰাইজ বানত ককবকাই আছে। আপুনি যিহেতু আপোনালোকে আগবাঢ়ি গৈছে, শৃংখল চলিহা এই ক্ষেত্ৰত আগবাঢ়ি গৈছে, একেলগে মিলি কাম কৰিম ছাৰ, একেলগে মিলি কাম কৰিম ছাৰ। আমি জাতীয়তাবাদী মানুহ। আজি মই আজমল চাহাবকো কৈছোঁ যে আমি ইয়াত শিৱসাগৰত কেতিয়াও UDFক জিকিব নিদিওঁ। তেওঁ ৰাজনীতি কৰিবলৈ ইয়াত অহা নাই, তেওঁ আহিছে জনতা সেৱাৰ কাৰণে। আৰু আমি সেইকাৰণে স্পষ্টকৈ কৈছোঁ, মানে বিজেপি কংগ্ৰেছৰ মানুহবিলাকে আমাক গালি পাৰি আছেতো, আমি সেইকাৰণে কৈছোঁ যে আজমল চাহাবকো কৈছোঁ যে আমি ইয়াত UDFৰ কেণ্ডিডেট জিকিব নিদিওঁ। কিন্তু তেওঁ তাৰপিছত এইখিনি সহায় কৰাৰ কাৰণে খুব ধন্যবাদ। আৰু এতিয়া মানুহে মানুহৰ বাবে ভূপেন হাজৰিকাৰ কাৰণে আগবাঢ়িব লাগিব। এই মেছেজ ঐতিহাসিক হৈ ৰওক বুলি আপুনি ভাবে নেকি? সময়ে ক'ব, সময় আৰু ইতিহাসে ক'ব এইখিনি কথা। সৰু সৰুকৈ দুটা ক্লিপ লগাই দিলোঁ, আপোনালোকে দেখিছেনে? আজমল ডাঙৰীয়া শৃংখল চলিহাৰ ঘৰত যোৱাটো, সেইটো দেখালোঁ। সেইটো বাৰু একো নাই, তেওঁ নিজে আগবাঢ়ি গৈছে, তেওঁলোকৰ মাজত কথা বতৰা হৈছে, টিঙৰ চিঙৰ কিবাকিবি সেইটো হৈছে, হয়নে নহয়? তাৰপিছত এইটো কথা কৈছোঁ, শৃংখল চলিহাৰ ঘৰত গৈছে, গামোচা এখন দিছে, সেইটো একো ডাঙৰ কথা নহয়। কিন্তু ই কি কৰিছে, লেও সেউৰিছে, মানে কুকুৰৰ নেজডাল মানে সেইটো সময়ত একদম চিধা কৰিছে দেই, চিধা কৰি পেলাই চেলেং কাপোৰ এখন পিন্ধাইছে। বন্ধু বান্ধৱীসকল, এইখিনিয়ে আছিলে মোৰ ক'বলগীয়া, আৰু কি ক'ব, উপায়ো নাই, নক'লেওহে নোৱাৰোঁ। গতিকে বন্ধু বান্ধৱীসকল, আৰু ক'বলৈ ইচ্ছাও নাই, এইখিনিয়ে আছিলে। গতিকে আপোনালোকে নিজে চাওক দেই, কাৰোবাক কিবা মানে কোৱাৰ আগত 10 বাৰ ভাবি চাওক। কাৰোবাক হাঁহিলে কি হয় জানে? সেই বোলে কি কয় নহয়, বোলে ঘূৰি ঘূৰি কুকুৰৰ পোকৰতে মুখ, সেই তেনেকুৱাই হ'ল। সি যিমানেই মানে চিঞৰ বাখৰ কৰিছিলে, উজনি নামনি কৈ পেলাই মিয়া কৈ যিমান মানে খলকনি তুলিছিলে, দেখিছে নহয়, আকৌ বদৰুদ্দিনৰ ভৰিতে পৰিবলগীয়া হ'ল। আপোনালোকৰ পৰা লৈছোঁ বিদায়, বাই বাই।